প্ৰসংগ আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তি মুখ্যমন্ত্ৰীৰ যুক্তিক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া জাতীয় সংগঠন বিৰোধীৰো বিৰোধিতা এই নিযুক্তিক লৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ ইতিমধ্যে আৰম্ভ হৈছে আদৰ্শ মহাবিদ্যালয়ত 50% অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তি প্ৰক্ৰিয়া কিন্তু এই সিদ্ধান্ত কোনোপধ্যে মানি নলয় জাতীয় সংগঠন আৰু বিৰোধীয়ে এই নিযুক্তিক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া এটা নিৰ্দিষ্ট আদৰ্শৰ স্বাৰ্থত এই সিদ্ধান্ত চৰকাৰৰ এয়া ছাত্ৰ ছাত্ৰীৰ প্ৰতি চৰম অন্যায় যি সময়ত নতুন নতুন ফিল্ডত আজিকালি ল'ৰা ছোৱালীবিলাকে যুৱক যুৱতীসকলে পাছ কৰি আহে তেওঁলোকে নতুন নতুন কথা শিকাব পাৰিলে হয় আমাৰ যিসকলে শিক্ষা অনুষ্ঠানবিলাকত পাঠ গ্ৰহণ কৰিব তাৰ পৰিৱৰ্তে যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকক পেঞ্চনটোৰ উপৰিও নতুনকৈ দৰমহা দিয়াৰ যিটো ব্যৱস্থা কৰিছে ই দুৰ্ভাগ্যজনক আৰু অসমৰ যুৱকসকলৰ প্ৰতি চৰম অন্যায় এনে কৰা উচিত নাছিল সৰু অসম ছাত্ৰ সন্থাই অভিযোগ কৰিছে বিজেপিৰ প্ৰতি আনুগত্য সৃষ্টিৰ বাবে চৰকাৰৰ এই পন্থা 3 বছৰলৈ বান্ধি ৰাখিব বিচাৰিছে শিক্ষিত নিবনুৱাক গোটেই প্ৰক্ৰিয়াটোৱে উচ্চ শিক্ষাৰ লগত আসলতে হেতালি খেলিছে এই সিদ্ধান্তৰ জৰিয়তে এফালে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মেধাক উপলুঙা কৰা হৈছে অপমান কৰা হৈছে এই সংস্থাপনহীন যুৱক যুৱতীসকলৰ উপায়হীনতাক তাচ্ছিল্য কৰা হৈছে আৰু উচ্চ শিক্ষাৰ সৈতে লৰা ধেমালি কৰা হৈছে কোনো কাৰণত এই কথা মানি ল'ব নোৱাৰি মানে 3 বছৰ তেওঁলোকৰ ওপৰত ভাবুকিৰ এপাত তৰুৱাল হিমন্ত বিশ্ব শৰ্মাই উলমাই ৰাখিবলৈ বিচাৰিছে যে 3 বছৰ চৰকাৰৰ প্ৰতি নতমস্তক হৈ থাকিব লাগিব আৰু বোধহয় চৰকাৰ গঠন কৰি থকা দলটোৰ আদৰ্শৰ প্ৰতি আনুগত্যশীল হৈ থাকিব লাগিব তেতিয়াহে তেওঁলোকৰ চাকৰি নিয়মীয়া হ'ব অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বিৰোধিতা AIUDFৰ এই নিযুক্তিয়ে নিবনুৱা সমস্যাটো আৰু জটিল কৰিব বুলি মন্তব্য শিক্ষিত যুৱকসকল ভাল MA পাছ কৰি ভাল রেজাল্ট কৰি তেখেতসকলে PhD কৰিছে ন্যাশনাল এলিজিবিলিটি টেষ্ট ফৰ লেকচাৰাৰশ্বিপৰ কাৰণে তেখেতসকলে নেট পাছ কৰিছে JRF কৰিছে কোৱালিফাইড ল'ৰা ছোৱালীৰ ভিৰ তেখেতসকলে চাকৰি পাই থকা নাই সেইসকলে ভাল ভাল কোৱালিটি থকা শিক্ষক হ'ব সেইসকল আমি সকলক নিযুক্তি দিব পাৰো এই সকলক বঞ্চিত কৰি আকৌ 30-40 বছৰ চাকৰি কৰি অৱসৰ লৈছে এতিয়া বেমাৰ আজাৰ বিভিন্ন সমস্যায় জৰ্জৰিত এজন ব্যক্তিক আকৌ আনি এই কলেজবিলাকত নিযুক্তি দিয়াৰ কোনো যুক্তিযুক্ততা নাই আমি এইটো জোৰদাৰ বিৰোধিতা কৰিছো এতিয়া প্ৰশ্ন হৈছে বিৰোধী আৰু জাতীয় দল সংগঠনে অভিযোগ কৰাৰ দৰে চৰকাৰৰ এই নিযুক্তিত আছে নেকি গোপন অভিসন্ধি কাৰ স্বাৰ্থত এই হঠকাৰী সিদ্ধান্ত শিক্ষা বিভাগৰ নাম উল্লেখ কৰি নকলেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অভিযোগ তুলিছে RSSৰ আদৰ্শৰ স্বাৰ্থতেই যে শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে নে সদৌ অসম ছাত্ৰ সন্থাই অভিযোগ কৰাৰ দৰে এই নিযুক্তিত জড়িত আছে শাসক দল বিজেপিৰ স্বাৰ্থ ডি হাজৰিকা ৰিপৰ্ট DY365